ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত বয়স সম্পৰ্কীয় সমস্যা অংকৰ সমাধান কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ। 20 বছৰৰ পাছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব। তেন্তে পুতেকৰ বৰ্তমান বয়স কিমান? বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 3 গুণ। পুতেকৰ বয়স ধৰিম x, বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ। পুতেকৰ বয়স x হলে বাপেকৰ বয়স হ'ব 3x। 20 বছৰৰ পাছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব। 20 বছৰৰ পাছত মানে +20 হ'ব। বাপেকৰ বয়সৰ লগত +20 আৰু পুতেকৰ বয়সৰ লগত +20 হ'ব। 20 বছৰৰ পাছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ। পুতেকৰ বয়স 2 গুণ। পুতেকৰ ইয়াত 2 দি পূৰণ কৰিব লাগিব। এতিয়া সমাধান কৰিম। 3x + 20 সমান 2 আৰু x পূৰণ কৰিম 2x প্লাছ 2 আৰু 20 পূৰণ কৰিম 40। 3x লিখিম। সমান চিনৰ সোঁফালে +2x আছে। সমান চিনৰ বাফালে আনিলে +2x - 2x হ'ব। সমান চিনৰ সোঁফালে +40 আছে, +40 লিখিম। যেহেতু সোঁফালৰ সংখ্যাটো সোঁফালেই আছে তাৰ কাৰণে ইয়াত চিনটো চেঞ্জ নহ'ব। +40 আছে, +40 লিখিব লাগিব। সমান চিনৰ বাফালে আছে +20, সমান চিনৰ সোঁফালে আনিম -20 হ'ব। 3xৰ পৰা 2x বিয়োগ কৰিম x, 40ৰ পৰা 20 বিয়োগ কৰিম 20, x সমান 20। পুতেকৰ বৰ্তমান বয়স হৈছে 20 বছৰ। উত্তৰ হৈছে 20 বছৰ, অপশ্যন চি। নেক্সট কুৱেশ্যন, পুতেক আৰু বাপেকৰ বয়সৰ অনুপাত 1:9। 12 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 1:3 হলে বাপেকৰ বৰ্তমান বয়স কিমান? পুতেক আৰু বাপেকৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 1:9। পুতেকৰ বয়স ধৰিম x আৰু বাপেকৰ বয়স ধৰিম 9x। ইয়াত বয়সৰ অনুপাত দিয়া আছে। অনুপাত দিয়া থাকিলে অনুপাতৰ প্ৰথম সংখ্যা 1 আঁচ চিনৰ ওপৰত লিখিব লাগিব আৰু অনুপাতৰ দ্বিতীয় সংখ্যা আঁচ চিনৰ তলত লিখিব লাগিব, অৰ্থাৎ ভগ্নাংশত লিখিব লাগিব। পুতেকৰ বয়স ধৰা হৈছে x, 1ৰ ঠাইত x আৰু 9ৰ ঠাইত 9x হ'ব। 12 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 1:3 হয়। 12 বছৰ পাছৰ কথা কোৱা হৈছে। xৰ লগত +12 হ'ব আৰু 9xৰ লগত +12 হ'ব। 12 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 1:3 হয়। 1 আঁচ চিনৰ ওপৰত আৰু 3 আঁচ চিনৰ তলত হ'ব। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। 9xৰ লগত 1 পূৰণ কৰিম 9x প্লাছ 12 আৰু 1 পূৰণ কৰিম 12 সমান xৰ লগত 3 পূৰণ কৰিম 3x, 12ৰ লগত 3 পূৰণ কৰিম 36। 9x 3x সমান চিনৰ বাওঁফালে আনিম -3x হ'ব। 36 + 12 সমান চিনৰ সোঁফালে আনিম -12 হ'ব। 9xৰ পৰা 3x বিয়োগ কৰিম 6x, 36ৰ পৰা 12 বিয়োগ কৰিম 24, 24ক 6ৰে কটাকটি কৰিম 4, x সমান 4। পুতেকৰ বৰ্তমান বয়স হৈছে 4 বছৰ। বাপেকৰ বৰ্তমান বয়স হ'ব 9 × 4 36। বাপেকৰ বৰ্তমান বয়স হৈছে 36 বছৰ। উত্তৰ হ'ব 36 বছৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, বৰ্তমান বাপেক আৰু পুতেকৰ বয়সৰ যোগফল 42 বছৰ। 7 বছৰৰ পাছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ হ'ব। বাপেকৰ বৰ্তমান বয়স কিমান? বাপেক আৰু পুতেকৰ বয়সৰ যোগফল হৈছে 42 বছৰ। পুতেকৰ বয়স ধৰিম x, তেনেহলে বাপেকৰ বয়স হ'ব 42 - x। 7 বছৰৰ পাছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ হয়। 7 বছৰৰ পাছত কোৱা হৈছে +7 হ'ব। যদি 7 বছৰৰ আগত কোৱা হয় তেনেহলে -7 হ'ব। পুতেকৰ বয়সৰ লগত 7 যোগ কৰিম আৰু বাপেকৰ বয়সৰ লগত 7 যোগ কৰিম। 7 বছৰৰ পাছত পুতেকৰ বয়স বাপেকৰ বয়সৰ 3 গুণ হ'ব। পুতেকৰ বয়স 3 গুণ হ'ব। পুতেকৰ বয়সৰ ইয়াত 3 দি পূৰণ কৰিব লাগিব। 3 আৰু x পূৰণ কৰিম 3x প্লাছ 3 আৰু 7 পূৰণ কৰিম 21 সমান 42 - x প্লাছ 7। 3x সমান চিনৰ সোঁফালে -x আছে, সমান চিনৰ বাওঁফালে আনিম +x হ'ব। 42 আৰু 7 যোগ কৰিম 49
সমান চিনৰ বাওঁফালে +21 আছে, সমান চিনৰ সোঁফালে আনিম -21 হ'ব। 3x আৰু x যোগ কৰিম 4x, 49ৰ পৰা 21 মাইনাছ কৰিম 28, 28ক 4ৰে কটাকটি কৰিম 7, x সমান 7। বাপেকৰ বৰ্তমান বয়স হৈছে 42 মাইনাছ x, 42 মাইনাছ xৰ মান হৈছে 7, 42ৰ পৰা 7 মাইনাছ কৰিম 35। বাপেকৰ বৰ্তমান বয়স হৈছে 35 বছৰ, উত্তৰ হ'ব 35 বছৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, বৰ্তমান এৰ বয়স বিতকৈ 5 বছৰ সৰু। যদি 5 বছৰৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত 1:2 আছিল, তেন্তে বিৰ বৰ্তমান বয়স কিমান? এৰ বয়স বিতকৈ 5 বছৰ সৰু। এ হৈছে সৰু, বি হৈছে ডাঙৰ। এৰ বয়স ধৰিম x, বিৰ বয়স এতকৈ 5 বছৰ ডাঙৰ। এৰ বয়স x ধৰিলে বিৰ বয়স x + 5 হ'ব। 5 বছৰৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত 1:2 আছিল। 5 বছৰৰ আগৰ কথা কোৱা হৈছে, তাৰ কাৰণে -5 হ'ব। 5 বছৰৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত আছিল 1:2। 1 আঁচ চিনৰ ওপৰত হ'ব আৰু 2 আঁচ চিনৰ তলত হ'ব। +5 আৰু -5, প্লাছে মাইনাছে হয় মাইনাছ, 5ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 0। +5 আৰু -5 কটাকটি কৰি দিব পাৰোঁ। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। x আৰু 2 পূৰণ কৰিম 2x, মাইনাছ 5 আৰু 2 পূৰণ কৰিম 10, x আৰু 1 পূৰণ কৰিম x, 2x - x সমান 10। 2xৰ পৰা x বিয়োগ কৰিম x সমান 10, x = 10। এৰ বৰ্তমান বয়স হৈছে 10 বছৰ, বিৰ বয়স হৈছে এতকৈ 5 বছৰ ডাঙৰ। এৰ বয়স 10 বছৰ যোগ 5, 10 আৰু 5 15, বিৰ বয়স হ'ব 15 বছৰ, উত্তৰ হ'ব 15 বছৰ, অপশ্যন ডি।